সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসম আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন। আজি আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে এই দিৱসটি উদযাপন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসম আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মাকুম বনমালী শইকীয়া সাহিত্য সভা ভৱনত খিলঞ্জীয়া দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসম তিনিচুকীয়া জিলা সমিতি গঠন কৰা হয়। সভাপতি দিব্যজ্যোতি মৰাণ আৰু সম্পাদক হিচাপে জীৱকান্ত দুৱাৰাক লৈ মুঠ 21 জনীয়া তিনিচুকীয়া জিলা সমিতি গঠন কৰা হয়। আজি অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসম আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা আঞ্চলিক আৰু শাখা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি এই অনুষ্ঠানৰ পৰাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাৰত চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, অসমখনক এখন জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা, আলফা স্বাধীন আৰু ভাৰত চৰকাৰৰ সৈতে এখন সাৰ্বভৌমত্ব আলোচনা হোৱা আদি কেইবাটাও বিষয়ক লৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ সংবাদ মাধ্যমৰ যোগেদি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসমে আহ্বান জনায়। খিলঞ্জীয়া জাতীয় পৰিষদৰ আমাৰ এখন অসমৰ সমিতি আছে। উক্ত সমিতিখনে আজি মাকুমত আমি কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস আমি অনুষ্ঠিত কৰিছোঁ। আজি এই খিলঞ্জীয়া দিৱসত আমি এটা চৰকাৰলৈ মেছেজ দিছোঁ, অসমৰ সকলো জনগোষ্ঠী ভূমিপুত্ৰক মানে অনুসূচিত জনজাতি আৰু জনজাতিকৰণ কৰিব লাগে। দ্বিতীয়তে হৈছে আলফা আৰু চৰকাৰৰ মাজত সাৰ্বভৌমত্ব বিষয়টোৰ ওপৰত আলোচনা হ'ব লাগে। আৰু এটা কথা হৈছে কি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদৰ এটা আমাৰ ডিমাণ্ড আছে, অসমক এখন জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। আমি দিল্লীত কেইবাবাৰো দিয়া হৈছে আৰু অৰুণাচল আৰু নাগালেণ্ডৰ আৰ্হিত এখন জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য মানে আৰ্হিত গঠন কৰি দিব লাগে, ঘোষণা কৰিব লাগে আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে, যাতে সকলো জনগোষ্ঠীয়ে বিদেশী আগ্ৰাসনৰ পৰা মানে বাচি থাকিব পাৰে। সেইকাৰণে অসমীয়া জাতি মানে সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদৰ এইটো এটা আমাৰ ডিমাণ্ড। আৰু জেনেভা চুক্তিৰ মতে যি খিলঞ্জীয়াসকলক আত্মনিয়ন্ত্ৰণৰ স্ব অধিকাৰ, শিক্ষা, স্বাস্থ্য সকলোখিনি যি পাব লাগে, ইউএনঅ'য়ে যিটো ঘোষণা কৰিছে জেনেভা চুক্তিত, সেইমতে আমাৰ অসমে পাব লাগে। সেইকাৰণে আমি আন্তৰ্জাতিক দিৱসটো আমি আজি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদে পালন কৰিছোঁ। এয়া আমাৰ নিশ্চয়। আৰু আলফা স্বাধীন আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ লগত আলোচনা শীঘ্ৰে হ'ব লাগে। এয়া আমাৰ খিলঞ্জীয়া জাতীয় পৰিষদৰ দাবী। হ'ল কি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ মাকুম সাহিত্য সভা ভৱনত আমি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। এই অনুষ্ঠানটোত সংগঠিত ৰাখি আমি এখন তিনিচুকীয়া জিলা সমিতি সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদৰ সমিতি গঠন কৰা হ'ল। এই সমিতিখনৰ মূল সিদ্ধান্ত হ'ব যে ৰাজনৈতিকভাৱে আমাৰ যিবিলাক দাবী আছে সেই দাবীবিলাক গণতান্ত্ৰিকভাৱে ইয়াৰ দাবী প্ৰতিবাদ আৰু গঠনমূলক দিহা পৰামৰ্শৰে শদিয়াৰ বা মাকুম নতুবা মাৰ্ঘেৰিটা সকলো অঞ্চলতে তিনিচুকীয়া জিলা সকলো অঞ্চলতে এখন গণসভা দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে ইয়াৰ 21 জনীয়া এখন সমিতি গঠন কৰা হয়, যিখন সমিতি শক্তিশালী বুলি আমি গম পাইছোঁ, যিহেতু ইয়াৰ যিসকল সদস্য আছে বিভিন্ন জাতীয় সংগঠনত আগতে কাম কৰি অহা সাংগঠনিক দিশত পাকৈত বুলি আমি গম পাইছোঁ। আৰু দ্বিতীয়তে খিলঞ্জীয়া জাতি জনগোষ্ঠী আত্মনিয়ন্ত্ৰণ অধিকাৰৰ ওপৰত তেখেতসকলৰ সুস্পষ্ট এটা জ্ঞান আছে, গতিকে সেই জ্ঞানক ভাণ্ডাৰ হিচাপে তেখেতসকলে লৈ আগবাঢ়ি যাব। তাৰপাছত ইয়াত সভাপতি হিচাপে আমি দিব্যজ্যোতি মৰাণক দায়িত্ব দিছোঁ, ৰাজু গোহাঁই উপসভাপতি, সন্তোষ মৰাণ উপসভাপতি, সম্পাদক হিচাপে জীৱকান্ত দুৱাৰাক দিছোঁ, সহকাৰী সম্পাদকো আছে। গতিকে এই সৰ্বমুঠ আমি 21 জনীয়া এখন সমিতি গঠন কৰিছোঁ, যিখন সমিতিৰ যোগেদি আমি অন্ততঃ তিনিচুকীয়া জিলাখনত থকা প্ৰতিটো অঞ্চলতে সচেতন নাগৰিকসকলক জাতীয় চিন্তাখিনি যাতে দি লৈ যাব পাৰে। ব্যুৰ ৰিপৰ্ট অসম টুডে।